জনতাৰ কবি বিপুল কুমাৰ দত্ত ডাঙৰীয়াৰ কবিতা ধৰ্ম ৰাষ্ট্ৰৰ সমস্যা। পত্নীয়ে ক'লে বজাৰলৈ যাব লাগিব। মই সুধিলো কি আনিব লাগিব? পত্নীয়ে ক'লে হিন্দু মাছ, হিন্দু পাচলি। মই ক'লো হ'ব দিয়া। আয়ে ক'লে তই বজাৰলৈ যাবি? মই ক'লো হয়। আয়ে ক'লে মোৰ বাবে হিন্দু ঔষধ আনিবি। মই ক'লো হ'ব দিয়া। মই মোনা হাতত লৈ জপনা মেলিছোহে। পিছফালৰ পৰা কণমানিজনীয়ে চিঞৰিলে দেউতা দেউতা মোৰ বাবে হিন্দু কল, হিন্দু আপেল লৈ আহিবা। মই ক'লো হ'ব দিয়া। মই বজাৰলৈ গৈ দোকান বগালো। ইখনৰ পিছত সিখন ফলৰ, মাছৰ, পাচলিৰ, ঔষধৰ আৰু উদং মোনা হাতত লৈ ঘৰ পালো। সকলোৱে অপলক নেত্ৰে মোলৈ চাই থাকিল। মই ক'লো হিন্দু বয়বস্তু কিনিবলৈ দোকানীক হিন্দু টকা লাগে, যিটো মোৰ হাতত নাই। মহাশয়, ধৰ্মৰাষ্ট্ৰৰ এইটোৱেইতো সমস্যা।